নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? মই আজি আহিছোঁ বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। বহুদিন ভিডিঅ' তলিৰ পিছত মই বিভিন্ন কামত ব্যস্ততাৰ মাজতে আপোনালোকলৈ বুলি আন এটা ডিভাইচ আজি বনাই লৈ আহিছোঁ, যিটো ডিভাইচ আপোনালোকে বজাৰত কিনিবলৈ নাপায়, কিন্তু এই ডিভাইচটো সকলোৰে ঘৰে ঘৰে অতি প্ৰয়োজন। আৰু এই ডিভাইচটো যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে ইমান দিনে যিটো কাম কষ্টৰে কৰি আছে বা যিটো কাম কৰিলে আপোনাৰ দুজন মানুহ লাগে, এখন বাইকত দুজন মানুহ লাগে বা এনেই লৈ গ'লেও দুজন মানুহ লাগে, অকলে আনিলেও বহুত কষ্ট হয়। কিন্তু এনেকুৱা ধৰণৰ মই যিটো সামগ্ৰী মই যিটো ডিভাইচ বনাইছোঁ, যদি এই ডিভাইচটো আপোনালোকে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ এই কষ্ট নিশ্চয় লাঘৱ হ'ব বুলি মই ভাবোঁ এই ডিভাইচটো ব্যৱহাৰ কৰিলে আপোনালোকে আপোনালোকে যি কষ্ট কৰি আছে, সেই কষ্টৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আৰু মাত্ৰ একদম কম মূল্যৰ বিনিময়ত আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে এই ডিভাইচটো পাব। যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটোত নতুনকৈ আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব আৰু লাইক কৰি দিব। আহক তেতিয়াহ'লে এই বস্তুটোনো কি মই আপোনালোকে দেখাবলৈ লৈছোঁ। আৰু এই বস্তুটো আপোনালোকে চাই এনেকুৱা পাব যে আচলতে এই বস্তুটো আমি কেতিয়াবাই পাব লাগিছিল। ইমান দিন আমি কষ্ট কৰি আমি এই কামটো কৰি আছোঁ, কিন্তু বজাৰত আপোনালোকে নোপোৱাৰ বাবে আৰু মই এই কথাটো চিন্তা কৰিলোঁ যে এই সামগ্ৰীবিধ সকলোৰে ঘৰে ঘৰে প্ৰয়োজন, কিন্তু বজাৰত কিয় ওলোৱা নাই বা কোনে কিয় বনোৱা নাই, এনেকুৱা ধৰণৰ কথা চিন্তা কৰিয়ে মই এই সামগ্ৰীবিধ বনালোঁ। আশা কৰিম আপোনালোকে যদি ইয়াক সঁহাৰি জনায়, মই ভৱিষ্যতে এই ডিভাইচটো বহুত বেছি পৰিমাণে বনাই আপোনালোকৰ মাজলৈ পঠাই দিম বুলি মই ভাবিছোঁ। আপোনালোক চাওক, আৰু বস্তুটো একো নহয়, বহুত ডাঙৰ বস্তু নহয়, একদম সৰু বস্তু। আপোনালোকে চাই ভাবিব যে সঁচাই এইটো একদম লাগতিয়াল বস্তু, যিটো বস্তু ব্যৱহাৰ কৰিলে আপোনালোকে কষ্টৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব। আহক তেতিয়াহ'লে আমি এই বস্তুটো কি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিছোঁ। হয়, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। নিশ্চয় ভাল পালে। এনেকুৱা ধৰণৰ ডিভাইচ হয়তো আপোনালোকে দেখা নাই, কিন্তু মোৰ মনলৈ এই ধাৰণাটো আহিল এইকাৰণে যে আমি যেতিয়া LPG চিলিণ্ডাৰ এটা আনিবলৈ যাওঁ, তেনেহ'লে এখন বাইক লাগে। এখন বাইকত দুজন মানুহ লাগে, এজনে চলাব লাগে, আনজনে চিলিণ্ডাৰটো পিছফালে বহি ধৰি ল'ব লাগে। তাৰপিছতো আমাৰ মানে বহুত কষ্ট হয়। তাৰপিছত যেতিয়া ঘৰৰ ওচৰত যেতিয়া এজেঞ্চিয়ে যেতিয়া চিলিণ্ডাৰ দিব হয়, তেতিয়া আমাৰ বিশেষকৈ মহিলাসকল ঘৰত থাকে। গতিকে মহিলাসকলে এই চিলিণ্ডাৰটো খালী চিলিণ্ডাৰটো লৈ গৈ ভৰ্তি চিলিণ্ডাৰ এটা আনিবলৈ হ'লে বহুত কষ্ট হয়।
আৰু এই কষ্টটো মই দেখিয়ে মোৰ মনলৈ এটা ধাৰণা আহিল যে মই এনেকুৱা ধৰণৰ কিনো এটা সৰু ডিভাইচ এটা বনাব পাৰোঁ যাৰ কাৰণে মানুহখিনিৰ এই কামটো কৰাৰ বাবে অতি সহজ হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নিশ্চয় ভৱিষ্যতে অনাগত দিনত মই এনেকুৱা ধৰণৰ নতুন নতুন সামগ্ৰী বনাই আপোনালোকক উপহাৰ দিম বুলি মই চেষ্টা কৰিম বা উপহাৰ দিবলৈ চেষ্টা কৰিম। আপোনালোক মোৰ এই ভিডিঅ'টো চাই মোৰ এই সামগ্ৰী চাই কেনেকুৱা পালে অকণমান আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।